यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और VVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार। সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজি মীন সম্পৰ্কীয় ফোন ইন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, বৰ্তমানৰ সময়খিনি মীন পালনৰ পৰৱৰ্তী কৰ্মপঞ্জীৰ বাবে সাজু হোৱাৰ উৎকৃষ্ট সময়। সেয়েহে এই সময়ছোৱাত মীন পালকসকলে যথেষ্ট সতৰ্কতাৰে আগবঢ়া উচিত। অন্যথা আশানুৰূপ উৎপাদন প্ৰাপ্তিত বিভিন্ন প্ৰতিবন্ধকতাৰ আশংকা নুই কৰিব নোৱাৰে। সেয়েহে এনে কেতবোৰ প্ৰসংগতে এনে দিশবোৰ আলোচনা কৰাৰ লগতে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু সমস্যাৰ সমাধান আদায় কৰিবলৈ আমি আজি আমন্ত্ৰণ কৰি আনিছো সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞ তথা অসম কৃষি আয়োগৰ মীন বিশেষজ্ঞ শ্ৰীযুত প্ৰাঞ্জল প্ৰকাশ শৰ্মা ডাঙৰীয়াক। এয়া শ্ৰীযুত প্ৰাঞ্জল প্ৰকাশ শৰ্মা। শ্ৰোতা দৰ্শক মণ্ডলী, আপোনালোকে অনুষ্ঠানকালীন সময়ত 9884888891 নতুবা 9435047747 এই 2 নম্বৰত ফোন কৰি আমাৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু আমাৰ বিশেষজ্ঞ মহোদয়ে আপোনালোকৰ প্ৰশ্নৰ যাৱতীয় সমাধান দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। শৰ্মা ডাঙৰীয়া, পুনতে আপোনাক আমাৰ মজিয়ালৈ স্বাগতম জনালো। ইতিমধ্যে মই কৈছো যে বৰ্তমানৰ সময়খিনি মীন পালনৰ পৰৱৰ্তী কৰ্মপঞ্জীৰ বাবে সাজু হোৱাৰ উৎকৃষ্ট সময়। কাৰণ আপোনালোকে যিটো কয়, আপোনালোকে এপ্ৰিল অৰ্থাৎ আপোনাৰ বহাগৰ প্ৰথমৰ পৰাই মীন পালন আৰম্ভ কৰিব কয়। তাৰ লগত হয়তো উষ্ণতাৰ কথা আছে, বিভিন্ন প্ৰাসংগিক কথা-বতৰা আহি পৰিব আৰু আপোনালোকে কয় যে ফেব্ৰুৱাৰী শেষত আৰু মাৰ্চ মাহটো তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাব লাগে, অৰ্থাৎ সাজু হ'ব লাগে। গতিকে এই প্ৰসংগটো আপুনি অকণ স্পষ্ট কৰি দিব নেকি? হয়, আচলতে আমি পুখুৰীটো প্ৰস্তুত কৰিবলৈ জানুৱাৰী মাহৰ পৰাই আৰম্ভ কৰিব লাগে আৰু যিসকল মাঘ বিহুৰ পিছৰ পৰা মাছ ধৰাৰ পিছত হয়, আৰু যিসকলে ধৰক নতুন পুখুৰী খান্দিব বিচাৰে তেখেতসকলে এই জানুৱাৰী মাহৰ পৰা পুখুৰী খনন কামখিনি কৰিব পাৰে। তাৰপিছতে আৰু নতুন যিসকলে পুখুৰী খান্দিবলৈ আগবাঢ়ি আহিব খুজিছে তেখেতসকলক মই দুটামান কথা এই সংক্ৰান্তত ক'বলৈ বিচাৰিছোঁ যে পুখুৰীটো খানোতে সদায় এটা কথা মই স্পষ্ট হৈ লৈছো যে আপোনালোকে বহাগ বিহুৰ পৰা পোনা মেলিব আৰু তাৰ কাৰণে মাঘ বিহুৰ পাছৰ পৰাই পুখুৰী প্ৰস্তুত কৰিব। এতিয়া আপুনি ক'ব যে নতুন পুখুৰী যিসকলে খান্দি মীন পালন আৰম্ভ কৰিব তেওঁলোকে কি কৰা উচিত? দুটামান মানে তেওঁলোকক দৰকাৰী কথা ক'ব বিচাৰিছোঁ। মই এখন ফটো লৈ আহিছোঁ, নিশ্চিত দেখুৱালে ভাল হ'ব। তাত মানে কি হয়, আপোনাৰ যেতিয়া পুখুৰীটো খান্দা কাম আৰম্ভ কৰে, খান্দোতে তেওঁলোকে এইটো কথা মনত ৰাখিব লাগিব যাতে তেওঁলোকে ঢাল ৰাখি পেলাই খান্দি যায়। মানে এই যিটো দেখুৱাব নেকি? হয়, অকণমান মিনালে যদি আমাৰ শ্ৰোতা দৰ্শকসকলে প্ৰক্ষেপ কৰে আমাৰ শ্ৰোতা দৰ্শকৰ কাৰণে আৰু বোধগম্য হ'ব। হয়, মানে এই পুখুৰীটো পাৰত ঢালটো ৰাখিব, এই ঢালটো ৰাখি গৈছে। তাৰ কিবা হিচাপ আছে নেকি? তাৰ হিচাপ আছে। ধৰক এতিয়া মাটিৰ বয়ন যদি লুমি বা বোকা লুমি হয় তেতিয়াহ'লে তাৰ 1 ফুট দ খান্দিলে 1.5 ফুট ঢাল ৰাখিব লাগে। 1 ফুট দ 1.5 ফুট ঢাল। আৰু যদি ধৰক অলপ বালিচহীয়া হয় তেতিয়াহ'লে 2 ফুটলৈকে ঢালটো ৰাখিব পাৰে। তাৰমানে যিমানে খান্দিব সেই অনুপাতে ঢালটো ৰাখি হয়, মানে 1 অনুপাত ধৰক 1.5 বা 1 অনুপাত 2 এই হিচাপত ৰাখিব লাগে নিশ্চিত। আৰু যেতিয়া পাৰটো বনাব বেছিভাগ ক্ষেত্ৰতে এইটো মনা নহয়, মানে তেওঁলোকে অলপ থিয়কে হেৰি কৰি দিয়ে। হয়, হ'ব
আৰু এটা বস্তু মই ইয়াত দেখাই দিছোঁ এই ইয়াতে মানে ধৰক এই যিটো পাৰটো যিটো বনাইছে সেইটো অলপ দূৰত মানে 5 ফুট বা 3 ফুট দূৰত ৰাখি পেলাই পাৰটো বনাব লাগে তেতিয়া এই মানে বেছিভাগ ক্ষেত্ৰত এইটো কৰা নহয় কাৰণে পাৰটো খহি যোৱা দেখা যায় এইটো আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কথা কৈছে যে মানে এই কথাটো বেছিভাগ ক্ষেত্ৰতে মানা নহয় গতিকে পাৰটো খহি যায় আৰু বিভিন্ন মানে অবাঞ্ছিত সমস্যাক আমন্ত্ৰণ কৰা হয় ঠিক আছে তাৰপিছতে যদি পুৰণা পুখুৰী হয় তেতিয়াহ'লে পুখুৰীটো পানী খিচি দিব লাগে খিচি পেলাই তাত ৰ'দ পৰিবলৈ দিব লাগে ৰ'দ পৰাৰ পিছত যেতিয়া অলপ চিৰাল ফাটা দি ফাটি যাব ফাটিলে প্ৰায় 6 পৰা 1 ফুট 6 ইঞ্চি পৰা 1 ফুট গেট উঠাই পেলাব লাগে ক'ত পেলাব এইখিনি আপোনাৰ এই পাৰত দিব পাৰে পাৰত দি দিলে তাতে আপোনাৰ গেটখিনিত আপোনাৰ হেৰি হয় খাৰ হয় আৰু যদি তেওঁলোকে সেই খাৰ মানে খেতিত ব্যৱহাৰ কৰিব পাৰে যথেষ্ট তাত খাৰ থাকে মানে সেই গেটখিনি উৎকৃষ্ট জৈৱিক সাৰ তে আমি শ্ৰোতা দৰ্শকক সেই কথাটোৱে ক'ব বিচাৰিছো যদি নতুন পুখুৰী খান্দিছে তেনেহলে তেওঁলোকে যাতে এই পাৰৰ যিটো ঢাল এই ঢালটো ৰখাৰ ক্ষেত্ৰত যাতে কোনো আপোচ নকৰে আৰু পাৰটো যাতে আপুনি কোৱাৰ দৰে আপুনি ইতিমধ্যে বৰ সুন্দৰকৈ দেখুৱাইছে যাতে সেই হিচাপত তেওঁলোকে ব্যৱস্থা কৰে আৰু যদি পুৰণা পুখুৰী হয় তেনেহলে পুৰণা পুখুৰীটো খিচি তলৰ গেটখিনি উঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব ঠিক আছে মই এইখিনি বুজিলোঁ আৰু মানে যিবিলাক ধৰক পাৰ ইত্যাদি ভাঙা থাকে সেইবিলাক মেৰামতি কৰি ল'ব লাগে প্ৰতি বছৰে মেৰামতি কৰি মানে পোনা মাছ পালন কৰাৰ আগে আগে এইখিনি মেৰামতি যাৱতীয় মেৰামতিখিনি কৰি ল'ব লাগে এইখিনি কাম ধৰক ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰি ল'ব এইটো জানুৱাৰী মাহত কৰিলে ভাল তেতিয়াহ'লে আৰু উপায় নহ'লে ফেব্ৰুৱাৰীটো কৰিব পাৰে তেতিয়া সেই হিচাপত আগবাঢ়ি যাব আৰু শৰ্মাদেৱৰ এটা ফোন আছে মই লৈ লৈছোঁ হেল্ল' হয় শুনিছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিল আৰু আপুনি সমিধান বিচৰা প্ৰশ্নটি কেনেধৰণৰ হয় মই সুশান্ত দাসে কৈছোঁ মই যোৰহাট মৰিণীৰ পৰা কৈছোঁ হয় স্বাগতম আপুনি প্ৰশ্নটি উত্থাপন কৰক হয় মই জানিব বিচাৰোঁ তাৰমানে মই এবিঘা মাটিত হয় পুখুৰী আছে তাত মই কিমান পৰিমাণে মাছ মেলিলে প্ৰডাকশ্যনটো মই ভাল পাম বুলি আশা কৰিব পাৰোঁ হয় শৰ্মা ডাঙৰীয়া আচলতে এইটো অসমৰ শত সহস্ৰ মীন পালকৰ প্ৰশ্ন মই এনেকুৱা এটা প্ৰশ্ন আপোনালৈ প্ৰক্ষেপ কৰিলোহেঁতেন কিন্তু প্ৰশ্নকৰ্তাই খুব সুন্দৰভাৱে উত্থাপন কৰিছে যে এবিঘা জলকালি বা যিকোনো এককত কিমান পোনা মেলিব লাগে পোনাৰ জোখটো কেনেকুৱা হ'ব লাগে কিমান জোখৰ হ'ব লাগে আৰু পোনাটো সংমিশ্ৰণ কৰোঁতে কেনেধৰণৰ কৰিব লাগে এইখিনিৰ ওপৰত আপুনি কি ক'ব কাৰণ কিয় কৈছে তেওঁ সাজুটো হ'ব লাগিব এতিয়াৰ পৰা পুখুৰীত 1 বিঘা পুখুৰীত প্ৰায় 1000টা পোনা মেলিব পাৰে কিমান জোখৰ পোনা মেলিব ভঁৰাল পুখুৰীৰ বাবে 8 পৰা 10 চেণ্টিমিটাৰ আকাৰৰ এইটো ফিংগাৰলিং সাইজ বুলি কোৱা হয় সেই সাইজৰ পোনা মেলিব পাৰে দেখুৱাব পাৰিব নেকি আপোনাক এটা দেখুৱাই দিছোঁ ফটো এখন দেখুৱাই দিয়ক অকমান আমাৰ কেমেৰাৰ পিনে ধৰক আমাৰ মিনালে সুন্দৰভাৱে শ্ৰোতা দৰ্শকসকলে প্ৰক্ষেপ কৰিব আৰু যদি ড্ৰপ পোনা হয় ড্ৰপ পোনা মানে ধৰক এবছৰীয়া যদি পোনা হয় যিসকলে মানে অলপ ঘনত্বত ৰাখি পেলাই থৈ দিয়ে পোনাখিনি তাৰমানে এই বছৰৰ পোনাখিনি অধিক ঘনত্বত বিশেষ কৌশলৰে পৰৱৰ্তী বছৰৰ কাৰণে ৰাখি থয় হয় এইটো ড্ৰপ পোনা বুলি কোৱা যায় এই ড্ৰপ পোনা যদি দিয়া যায় তেতিয়াহ'লে দ্বিতীয় বৰ্ষত এইটো বাৰণ ক্ষমতা বেছি হয় তাৰমানে এই ধৰণৰ আপুনি যিটো দেখুৱালে এই ধৰণৰ আঙুলি জোখৰ পোনা হ'ব আঙুলি জোখৰ পোনা আৰু কি পোনা মেলিব তেওঁ ইয়াতে আপোনাৰ ভাৰতীয় যি কাৰ্প মাছ ৰৌ ভকুৱা মিৰিকা আৰু চিলভাৰ কাৰ্প মানে বাহিৰৰ পৰা অহা যিখিনি এক্সোটিক কাৰ্প মাছ বুলি কোৱা যায় এনেকে চিলভাৰ কাৰ্প গ্ৰাছ কাৰ্প আৰু কমন কাৰ্প মানে মুখ্যতঃ 6টা প্ৰজাতিৰ আপুনি এনে অকমান প্ৰজাতিকেইটা চিনাকি কৰি দিব পাৰিব নেকি অৱশ্যে গোটেইকেইটা প্ৰজাতিয়ে চিনাকি মৎস্যজীৱী চিনাকি অকমান দেখুৱাই দিয়ক হয় এয়া ভকুৱা ৰৌ ওপৰত আপুনি দেখিছে ভকুৱা আৰু ৰৌ আৰু মাজত আছে আপোনাৰ কমন কাৰ্প আৰু মিৰিকা মাছ তাৰপিছত চিলভাৰ কাৰ্প গ্ৰাছ কাৰ্প মানে এই 6টা প্ৰজাতিৰ যে কথা ক'লে মানে এনেকুৱা কথা আছে নেকি যে পানীৰ ধৰক আবাদী বা নিবাসতাৰ যিটো ব্যৱস্থা ধৰক ওপৰৰ তৰফ মাজৰ তৰফ তলৰ তৰফ সেই হিচাপে খাদ্যাভাস বা নিবাসতাৰ ভিন্নতা এনেকুৱা কিছু কথা আহিব নেকি হয় তাৰমানে এই প্ৰত্যেকবিধ মাছৰ খাদ্য মানে প্ৰাকৃতিক যিখিনি আহাৰ আছে আহাৰ বেলেগ বেলেগ স্তৰত থাকে আৰু তেওঁলোকৰ আহাৰ বেলেগ বেলেগ ধৰণৰ সেইকাৰণে তেওঁলোকক ধৰক উপৰিভাগত যিখিনি ওপৰৰ স্তৰত যিখিনি থাকে সেইখিনি মাছ হ'ল আপোনাৰ ভকুৱা আৰু এই চিলভাৰ কাৰ্প
ওপৰৰ তৰফত থাকে তেওঁলোকে ওপৰত খায় গতিকে ভকুৱা মাছৰ মুখখন আপুনি দেখিব মুখখন অলপ ওপৰৰ ফালে থাকে হয় আৰু চিলভাৰ কাৰ্পৰ ঠিক তেনেকৈ থাকে হয় 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 আৰু মধ্যভাগত থাকে আপোনাৰ ৰৌ মাছ আৰু গ্ৰাছ কাৰ্প মাছো মধ্যভাগত যিখিনি হেৰি থাকে ঘাঁহ বন ওপৰতো খায় গতিকে হেৰি তেওঁলোকে যিহেতু ঘাঁহ খায় তাৰ খাদ্যৰ কাৰণে প্ৰতিযোগিতা নহয় আৰু তলত নিম্ন স্তৰত থাকে কমন কাৰ্প আৰু মিৰিকা মাছ মই এটা ফটো এখন আছে দেখুৱাই দিওঁ ভাল এইটো মানে অকল আমাৰ ভাৰতীয় এনেধৰণে থাকে তাৰমানে এইটো পুখুৰী ধৰক এইটো আপুনি কৈছে যে তলৰ তৰপত কোনকেইটা মাছ থাকিব মাজৰ তৰপত কোনকেইটা থাকিব ঊৰ্ধ্ব তৰপত কোনকেইটা মাছ থাকিব ওপৰত আপোনাৰ ভকুৱা মাছটো দেখুৱাইছে আমাৰ ভাৰতীয় কাৰ্প মাছৰ এইকেইটা দেখুৱাইছে এই ভকুৱা তাৰপিছত মধ্যভাগত ৰৌ তলত মিৰিকা এতিয়া ভকুৱাৰ লগত চিলভাৰ কাৰ্পো থাকে তাৰপিছতে ৰৌ থাকিলে গ্ৰাছ কাৰ্পে জানিবা য'তে ঘাঁহ থাকে তাতে বিচৰণ কৰে আৰু মিৰিকা আৰু কমন কাৰ্পে তলত যিখিনি খাদ্য বা পোৱা যায় পুখুৰী সেইখিনি খাই পেলাই বৰ্তি থাকে গতিকে তেওঁলোকে তলত থাকে শৰ্মা ডাঙৰ এইখিনিতে এটা কথা আহিব যে আজিকালি কোৱা হয় যে উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন যে সাধাৰণ ৰৌ মাছ মানে আপুনি যিটো ৰৌ মাছৰ কথা কৈছে তাৰ পৰিৱৰ্তে জয়ন্তী ৰৌ কমন কাৰ্পৰ পৰিৱৰ্তে আমুৰ কাৰ্প ঠিক তেনেকে আপোনাৰ বাহু মাছৰ পৰিৱৰ্তে উন্নত বাহু যাক ইম্প্ৰুভ কাটলা বুলি কোৱা হয় এনেবোৰ প্ৰজাতি পোষকতা কৰা হয় আপোনাৰ অভিমত কেনেধৰণৰ এইটো মানে গৱেষণাত হেৰি মানে পোৱা গৈছে যে জয়ন্তী ৰহুৰ বাঢ়ন ক্ষমতা হ'ল 17% প্ৰত্যেক বছৰ বেছি হয় মানে একে কষ্ট আৰু একে পৰিচৰ্যাৰ বিনিময়ত তেওঁ আমাৰ সাধাৰণ মানে আমাৰ যিটো ৰৌ মাছ তাতকে জয়ন্তী ৰৌ পালন কৰিলে 17% বেছি উৎপাদন পাব গতিকে তেওঁ বেছি লাভৱান হ'ব আৰু খাদ্যও তেনেকে সমান একে খাব গতিকে তেওঁ যিটো প্ৰডাকশ্যন যিটো খৰচ হয় উৎপাদনৰ যিটো খৰচ এইটো কমি থাকিব আৰু আপোনাৰ আমুৰ কাৰ্পো ঠিক তেনেধৰণে বাঢ়ন ক্ষমতা বেছি আৰু আজিকালি ইম্প্ৰুভ কাটলা এটা ওলাইছে ইম্প্ৰুভ কাটলাৰো বাঢ়ন ক্ষমতা বেছি মানে এতিয়া মোক কথা এটা কওক এই যিকেইটা আপুনি ক'লে আমাৰ মীন পালকেতো পাবও লাগিব গতিকে আমাৰ শ্ৰোতা দৰ্শকক এই ইম্প্ৰুভ কাটলা এই জয়ন্তী ৰহু এই আমুৰ কাৰ্প এইকেইটাৰ প্ৰাপ্তিস্থান ক'ত হ'ব তেওঁলোকে কাৰ লগত যোগাযোগ কৰিব কেনেধৰণে পাব এই সম্পৰ্কে আপুনি অকণমান ক'ব নেকি একচুৱেলি এইটো হৈছিলে কি আমাৰ চিফাত তেওঁলোকে শৰ্মাদেৱৰ ফোন আছে মই লৈ লৈছো হেল্ল' হয়তো সংযোগ বিচ্ছিন্ন হৈছে আমি আশা কৰিম পৰৱৰ্তী সময়ত তেওঁৰ লগত আমি সংযোগ স্থাপন কৰিব পাৰিম কওকচোন ক'ত পাব চিফাই মানে চিলেক্টিভ ব্ৰিডিং বুলি কয় চিলেক্টিভ ব্ৰিডিং কৰি পেলাই এইটো জেনেটিকলি ইম্প্ৰুভ মানে প্ৰজাতি মানে একেই জাতিৰে ইম্প্ৰুভ ভেৰাইটি এইটো উৎপাদন কৰিছিল তেওঁলোকে তাৰপিছতে প্ৰত্যেক ৰাজ্যত মাল্টিপ্লাৰ ইউনিট কিছুমান হেচাৰীক দিছিল পৌনিক কেন্দ্ৰ সকলোতে নাপায় তেওঁলোকে মই যিমান দূৰ জানো অসম গৌৰৱ দেৱজিৎ বৰ্মন তেওঁৰ তাত আছে তাৰপিছত কলংকপিলি আছে হয় ইপিনে আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পাভৈ তেনেকুৱা পামত আছে নহয় জানো ঠিক তেনেধৰণে মই ভাবোঁ তেওঁলোকে যদি জিলা মীন উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰে তেখেতে মানে তেওঁ জিলাত গতিকে মই আপোনাৰ কথাৰ উদ্ধৃতি দি আমাৰ শ্ৰোতা দৰ্শকক এটা অনুৰোধ কৰিব বিচাৰো যিহেতু আপোনালোকে আৰু কিছুদিন পিছতে পুখুৰীত পোনা মেলিব লাগিব গতিকে আপোনালোকে এই উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন পোনাসমূহ মেলিব জয়ন্তী ৰহু আমুৰ কাৰ্প উন্নত বাহু আৰু পোনা ক্ৰয় কৰাৰ আগতে আপোনালোকে এইসমূহ ক'ত পাব আপোনালোকে নিকটৱৰ্তী মীন বিষয়া বা জিলা বা মহকুমা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগত যদি যোগাযোগ কৰে আপোনালোকক নিৰ্দিষ্ট পথৰ সন্ধান দিব আন এটা কথা যে এই যে পোনা ক্ৰয় কৰিব বহু সময়ত কোৱা হয় যে পোনাৰ গুণগত মানদণ্ডৰ ওপৰত এটা সন্দেহৰ অৱকাশ থাকে যিটো আপুনিও হয়তো নুই কৰিব নোৱাৰিব গতিকে আমাৰ মীন পালক যিসকলে আমাৰ অনুষ্ঠানটো উপভোগ কৰি আছে তেওঁলোকক আমি পোনা ক্ৰয় কৰিব যোৱাৰ আগতে কোনকেইটা কথা তেওঁ মন কৰিব বা কি কথা কেইটাৰ ওপৰত গুৰুত্ব দি তেওঁ পোনা ক্ৰয় কৰিব এনেকুৱা কিবা টিপছ বা এনেকুৱা কিবা আপুনি কৌশল দিব পাৰে নেকি আচলতে হয় কি আমাৰ এটা হেচাৰী এক্ৰেডিশ্যন কৰিব লাগে এক্ৰেডিশ্যন মানে তেওঁক স্বীকৃতি দিব লাগে যে ইয়াত ভাল পোনা উৎপাদন হয় আৰু ইয়াতে বিভাগৰটো পঞ্জীয়নৰ ব্যৱস্থা আছে গতিকে তাত যিসকলে পঞ্জীয়ন কৰিছে তেওঁলোকৰ এইটো চাব লাগিব যে বছৰে বছৰে আকৌ চাব লাগিব যে তেওঁলোকে সঠিকভাৱে এই যিখিনি আমাৰ নীতি
নিৰ্ধাৰণ কৰি দিছে অসম মীন পোনা আইনত সেইমতে কৰি আছেনে নাই আৰু যদি কৰি আছে তেওঁলোকৰ হেৰিটো পঞ্জীয়নটো আৰু বঢ়াই দিব লাগে আৰু যিসকলে কৰা নাই তেখেতসকলক ক'ব লাগে যে আপোনালোকে এইখিনি কৰি পেলাই কৰক কাৰণ হেৰি মানে পোনাটো আপুনি এনে চালে ধৰিব নোৱাৰে যে এইটো আপোনাৰ গুণগত হয়নে ইনব্ৰিডিঙৰ পৰা হৈছে বা সৰু মাছৰ হেৰি পৰা এইটো মূল সমস্যা যে মানে সগোত্ৰীয় প্ৰজনন বৰ্ণসংকৰ প্ৰজনন বা উপৈনত মাছক আপোনাৰ হৰমনৰ বেজী প্ৰয়োগ কৰি কৰা প্ৰজনন কিন্তু ঘটনাটো হৈছে কি যিটো পোনা আপোনাৰ বাহ্যিকভাৱে দেখা যায় তাততো এই কথা ধৰিব পৰাৰ কোনো উপায় নাথাকে এইটো হেচাৰীটো এক্ৰেডিটেশ্যন কৰি পেলাই এতিয়া এই জিলা মীন উন্নয়ন বিষয়ে তেওঁলোকে এটা লিষ্ট ৰাখি থলে ভাল হয় যে এইকেইটা ফাৰ্মৰ পৰা গুণগত মাছৰ পোনা পোৱা যায় আৰু দৰকাৰ হ'লে এইটো ৱেবছাইটত যদি দি দিয়ে তেওঁলোকে চাই পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰি কিনিব পাৰিব কাৰণ বহুত সময়ত এইটো অভিযোগ এটা আহে যে আমি ইমান পোনা ধুনীয়াকে মেলিলো আপোনালোকে যেনেকে কৈছিল আমি খাদ্য সাৰ প্ৰয়োগ বা গোটেইখিনি পৰিচৰ্যামূলক ব্যৱস্থা কৰিলো কিন্তু মাছটো ডাঙৰ হোৱা নাই আৰু কাৰোবাৰ হয়তো তাত তুলনাত মাছটো বহুত ডাঙৰ হৈছে মই অলপতে ভ্ৰমণ কৰিছিলো বহুত জায়গাত কাছাৰতো তেনেকুৱা ধৰণৰ আপোনালোকে কৃষি আয়োগৰ পৰা যথেষ্ট ব্যৱস্থা লৈছে এই ক্ষেত্ৰত এটা সজাগতা বা সচেতনতাৰ ব্যৱস্থা কৰিব আপোনালোকে অনুমোদন জনাইছে হয় এতিয়া আমি কৈছো যে এই ব্ৰুড বেংকৰ এটা আছিলে ব্ৰুড বেংকটো কৰিব লাগে এষ্টাব্লিছ কৰিব লাগে আৰু ব্ৰুড বেংকত আপোনাৰ কি হ'ব এই গুণগত মানৰ যিখিনি পোনা উৎপাদন কৰি তাৰপিছতে সেইখিনি আপোনাৰ হেচাৰী যিবিলাক আছে হেচাৰী অনাৰবিলাকক দিব আৰু হেচাৰী অনাৰবিলাকে যিসকল হেচাৰী আছে তেওঁলোকে প্ৰত্যেক বছৰে 30% তেওঁলোকৰ যিখিনি প্ৰজননক্ষম মাছ আছে সেইবিলাক সদায় কৰিব লাগে সলাই থাকিব লাগে গতিকে তেওঁলোকৰ এই ব্ৰুড বেংক যদি দুটা এতিয়া প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত চেংচন হৈছে গতিকে এইটো আৰম্ভ হৈ গ'লে মই ভাবোঁ 2-3 বছৰত ভিতৰত এই যিটো আমি অসুবিধা পাই আছো গুণগত মাছৰ পোনাৰ এইটো অসমত হয়তো 2-3 বছৰত এইটো আমি এটা অন্তত সেই পৰ্যায়লৈ যোৱাৰ আগতে আমি মীন পালকসকলক এটা কথা অনুৰোধ কৰিব নিশ্চয় পাৰো যে আপোনালোকে অন্তত পৰৱৰ্তী সময়ৰ বাবে যি পৰিকল্পনা কৰিব বা পৰৱৰ্তী কৰ্মপঞ্জীৰ বাবে যিখিনি আপোনালোকক পুনৰ দৰকাৰ হ'ব আপোনালোকে মীন বিষয়া বা জিলা বা মহকুমা মীন উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিহে আপোনালোকে পোনাখিনি ক্ৰয় কৰে যধে মধে যদি পোনা ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে হয়তো ইপ্সিত লক্ষ্যত উপনীত হোৱাত কিছু সমস্যাই দেখা দিব পাৰে নহয় জানো আন এটা ফোন আছে মই লৈ লৈছো হেল্ল' 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 শুনিছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে আৰু আপুনি সংবিধান বিচৰা প্ৰশ্নটি কেনে ধৰণৰ হয় কোনে কৈছিলে কোনে কৈছে হয় স্বাগতম আপুনি প্ৰশ্নটি উত্থাপন কৰক হয় তেখেতে মাছৰ খেতি কৰিব বিচাৰিছে মই ভাবো আপুনি যিখিনি কথা বতৰা কৈছে তাৰ পৰা তেখেতে কিছু সমল পাইছে কিন্তু যেহেতু গোটেই বিষয়টো এটা অত্যন্ত ডাঙৰ বিষয় গতিকে তেখেতক আপোনাক এটা অনুৰোধ কৰিম ডাঙৰীয়া আপুনি মীন পালনলৈ আহিব বিচাৰিছে আপোনাক স্বাগতম জনাইছো গোটেই বিষয়টো যথেষ্ট দীঘলীয়া গতিকে আপুনি ইতিমধ্যে পুখুৰী প্ৰস্তুতিৰ কথাটো গম পালে কেনে ধৰণৰ পোনা মেলিব লাগিলে গম পালে আৰু আনুষংগিক যিবোৰ কথা বতৰা আছে আপুনি নিকটৱৰ্তী মীন বিষয়াৰ লগত যোগাযোগ কৰিব তেখেতে আপোনাক নিশ্চিতভাৱে যাৱতীয় পথৰ সন্ধান দিব লগতে আমি আপোনাক জনাই দিওঁ যে প্ৰত্যেকজন মীন বিষয়াৰ ওচৰত ঠাউকতে পানী পৰীক্ষণৰ এটা সঁজুলি থাকে গতিকে আপোনাৰ পানীও পৰীক্ষা কৰি পেলাই বা আপোনাৰ যাৱতীয় যিখিনি পৰীক্ষা নিৰীক্ষা কৰিব লাগে সকলোখিনি কৰি তেওঁ আপোনাক নিৰ্দিষ্ট দিশত পথৰ সন্ধান দিব শৰ্মা ডাঙৰীয়া এই যে আপোনালোকে পুখুৰী সাজু কৰিব পোনা মেলিব ধৰক এপ্ৰিলত কিন্তু আপোনালোকে তাৰ আগতে কয় যে চূণ কৰিব লাগে বহুত মীন পালকৰ এটা প্ৰশ্ন হয় পুখুৰীত পানীয়ে হোৱা নাই পুখুৰীত মাছেই মেলা নাই আকৌ কিয় চূণ প্ৰয়োগ কৰিব লাগে কিয় সাৰ প্ৰয়োগ কৰিব লাগে ইয়াৰ কথাটো কেনেকুৱা নেপথ্যটো কেনেকুৱা আচলতে চূণৰ বহুত কেইটা গুণ আছে এটা হ'ল যে পানীৰ যিটো অম্লীয় গুণ এইটো নাশ কৰি পেলাই পিএইচ মানটো বঢ়াই দিয়ে তাৰপিছত মাছ পোনা নেমেলাৰ আগত কিয় দিব লাগে নহয় এইটো হয় কি যদি মাছ হেৰি 20% মাছ পোনা প্ৰথমতে আপুনি এটা স্পষ্ট কৰি দিয়ক যে মানে গোটেই বছৰত যিমান চূণ দিব লাগিব তাৰ কিমান ক'লে
20% 20% পুনা মেলাৰ আগতে অৰ্থাৎ মাটিত দিব লাগিব যেতিয়া মই এটা ফোন আছে লৈ লৈছো মানে হেল্ল' 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 হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে হেল্ল' শুনিছো আপুনি কোনে কৈছে মোৰ নাম কাজল দাস মই কামপুৰৰ পৰা কৈছিলো হয় প্ৰশ্নটি উত্থাপন কৰক প্ৰশ্নটো হ'ল যে এই যে এতিয়া যে আপোনালোকে ধৰক কৈ আছে যে বিভিন্ন ঠাইত বিভিন্ন পুথত মাছৰ পোনা পোৱা যাব হয় এতিয়া কথাটো এই আমাৰ যে যিবিলাক স্থানীয় শ'ল মাছ হয় সেই শ'ল মাছবিলাকৰ পোনাবিলাক আমি ক'ৰবাত পাম নেকি তেখেতে এটা ভাল প্ৰশ্নই কৰিছে যে আমি আচলতে কাৰ্প মাছৰ কথাই পাতি আছিলো প্ৰাৰম্ভিক পৰ্যায়ত কিন্তু আজিকালিতো ধৰক শ'ল মাছ চিতল মাছ বা মাগুৰ মাছ শিঙি মাছ এই ধৰণৰ বায়ুচাখী মাছৰো খেতি কৰা হয় তেখেতে সুধিছে যে তেনেকুৱা পোনা পোৱা যাবনে বা ক'ত পোৱা যাব হয় বৰ্তমান আমাৰ অসমত তেনেধৰণৰ এতিয়া হেটচেৰীত শ'ল মাছৰ পোনা উৎপাদন নহয় পোৱা যায় আৰু যেহেতু তেওঁ কামপুৰত গতিকে মীন বিভাগৰ জুঙাল বলুহুগৰ মীন পাম আছে তাত চিতল মাছৰ পোনাৰ কাৰণে বিশেষ প্ৰকল্প আছে ঠিক তেনেকে আপোনাৰ বিভিন্ন আমাৰ পোনা উৎপাদকে শিঙি মাছ মাগুৰ মাছ শ'ল মাছৰ পোনা উৎপাদন কৰিছে আমি তেখেতক এটা অনুৰোধ কৰিম যে তেখেতে যদি নগাঁৱৰ জিলা মীন উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰে সুশীল নাথ ডাঙৰীয়া আছে যথেষ্ট সৰ্বৰহী ব্যক্তি আপুনি অত্যন্ত নিশ্চিতভাৱে আপুনি এই পোনাখিনি যোগান পাব পাৰিব নহয় জানো শৰ্মা ডাঙৰীয়া আৰু যদি ধৰক পৰ্যাপ্ত পৰিমাণে নহয় তেতিয়াহ'লে তেওঁ এই যেতিয়া প্ৰজননৰ সময়ত বাহিৰৰ পৰাও এইটো সেইটো আমাৰ জিলা বিষয়ে তেখেতক নিশ্চিতভাৱে এটা দিহা দিব মই ইতিমধ্যে আপুনি ক'লে যে মানে 20% চূণ 20% চূণ পানী মাটিত দিব লাগে মাটিতে মানে পানীটো খিচি দিয়াৰ পিছত বেদিকাত দি দিব লাগে মানে পুৰণা পুখুৰী হলে আমি হাল বাই ল'ব লাগে কুৰেৰে কুৰি পেলাই কোমল কৰি ল'ব লাগে হাল বাই ল'ব লাগিব নেকি নতুন পুখুৰী হলেও হাল বাই লৈ পেলাই কিয় দিব লাগে মাটিত কিয় দিব লাগে এটা মানে প্ৰশ্ন বহুতৰ হয় মাটিত মানে ধৰক বহুত ধৰণৰ বীজাণু ইত্যাদি থাকে যিবিলাকৰ তেওঁলোকে পচন কাৰ্যত সহায় কৰে খৰতকীয়া কৰি দিয়াৰ পিছত এইখিনি পচন কাৰ্যত সহায় কৰে আৰু যেতিয়া লাহে লাহে পানী আহিব পানী যেতিয়া হেৰি হ'ব তেতিয়া তাৰ পৰা মাটিৰ পৰা এই চূণৰ সেইখিনি পানীত মিহলি হৈ থাকে মিহলি হৈ পেলাই যিটো pHৰ মান বঢ়াই দিয়ে বা যিখিনি চূণৰ হেৰি গুণ সেইখিনি তাত পানীলৈ আহি যায় আৰু পানীটো pHটো বাঢ়ি যায় অম্লীয় গুণটো নাশ হৈ যায় আৰু বহুত ধৰণৰ আছে কেলছিয়ামো তাৰ পৰা পোৱা যায় গতিকে এইখিনি কাম চূণৰ দ্বাৰা হয় গতিকে চূণটো পানীৰ পৰিৱেশটো ঠিকে ৰাখে ঠিক তেনেকে আপোনালোকে জৈৱিক সাৰ দিবও কয় হয় চূণ দিয়াৰ ঠিক এটা নিৰিখ আছে ধৰক এতিয়া বিঘাত 25 কিলো প্ৰাৰম্ভিক পৰ্যায়ত দিব লাগে আৰু চূণ হয় চূণ দিয়াৰ ঠিক 7 পৰা 10 দিনৰ পিছত আপোনাৰ হেৰি দিব লাগিব কেঁচা গোবৰ আপোনাৰ প্ৰথম কিস্তি আপুনি দিব লাগিব 400 কিলোগ্ৰাম প্ৰতি বিঘা মানে এইটো মাটিত দিব লাগিব এইটো পানী হোৱাৰ পিছত মানে চূণ দিয়াৰ পাছত যেতিয়া পানী হ'ব কিন্তু পোনা মেলাৰ আগত বুজি পাইছো যে প্ৰথম চূণ দিব পানী হ'ব তাৰ পিছত কিন্তু পোনা মেলা নহ'ব তাৰ আগত মানে পানী হোৱা আৰু পোনা মেলাৰ আগত প্ৰথম কিস্তি কেঁচা গোবৰ 400 কিলোগ্ৰাম দিব লাগে কেনেকে দিব এইটো আপোনাৰ এই পুখুৰী 4টা কোণাত হয় এইটো দি দিব লাগে মানে পানী আৰু মাটি ঠিক যিখিনি মানে লাহে লাহে মাটি গৈ থাকে নহলে একেলগে দি দিলে আপোনাৰ বায়'লজিকেল অক্সিজেন ডিমাণ্ডটো বাঢ়ি যায় বৃদ্ধি হৈ যায় তাহলে মানে এই অক্সিজেন লেভেলটো কমি যায় কি কাম আছে কেঁচা গোবৰত হয় কি আপোনাৰ কাৰ্বনটো বৃদ্ধি কৰি দিয়ে কাৰ্বন হেৰিটো বাঢ়ি যায় আৰু ধৰক কেঁচা গোবৰ নাই মানে গৰু গোবৰ নাই তেওঁৰ তাত গাহৰি গোবৰ আছে হাঁহ কুকুৰাৰ মল আছে দিব পাৰে হিচাপটো কিবা হেৰি 6 কেজিকে প্ৰতি বিঘাত এই হেৰি দিব লাগিব মানে কমি যাব গাহৰি মল দিব লাগিলে কমি যাব হয় 6 প্ৰত্যেক মাহে দিব লাগিব 6 কেজিকে আৰু এটা কথা যে আপোনালোকে তাৰ পিছত কিছুদিন পিছত আপোনালোকে ইউৰিয়া আৰু সিঙ্গল সুপাৰ ফসফেট তাৰ পিছতে আপোনাৰ এই কেঁচা গোবৰ দিয়াৰ 7 পৰা 10 দিন পিছত আপোনাৰ 3 কেজি ইউৰিয়া আৰু 4 কেজি সিঙ্গল সুপাৰ ফসফেট দিব লাগে কেনেকে দিব আৰু এটো আপোনাৰ ইউৰিয়াটো আপুনি হেৰি ছটিয়াই দিব পাৰে গুলি পেলাই পাইনে ছটিয়াই দিব পাৰে আৰু সিঙ্গল সুপাৰ ফসফেটটো আপোনাৰ ছটিয়াই দিলে কি হয় তলত বহি গলে এই মাটিৰ লগত
লাগি ধৰে আৰু সি পানীলৈ উঠি নাহে বা পানীৰ লগত মিশ্ৰণ নহয় গতিকে তাৰ ফলটো নাপায় ভাল গতিকে টোপোলা কৰি পেলাই বান্ধি দিব লাগিব বুজি পাইছো এইটো কিন্তু একেদিনাই দিব একেদিনাই দিব প্ৰয়োগ পদ্ধতিটো বেলেগ বেলেগ নহয় জানো একেদিনাই দিব তাৰপিছতে আপুনি 7 পৰা 10-15 দিন মান ৰওঁতে দেখিব যে আপোনাৰ পানীৰ যিটো বৰণ সেউজীয়া ধৰণৰ যেতিয়া হ'বলৈ ধৰিব তেতিয়া পোনা মেলিব লাগে এই পোনাখিনিতো আগতে তেওঁ যোগাযোগ কৰি থ'ব পেলাই তেওঁ এই মই যে আগতে দেখুৱাইছিলোঁ তেনেধৰণৰ যদি পোনাখিনি পায় ডাঙৰ পোনা মেলিব লাগে আৰু চিলভাৰ সেই সময়ত কিন্তু চিলভাৰ কাৰ্পৰ পোনাটো মেলিব নালাগে সাধাৰণতে মাৰ্চ মাহতো আজিকালি পোনা উপলব্ধ হৈ যায় গতিকে মাৰ্চ মাহত মেলিলে তেওঁ যিটো মাছ পালনৰ সময়টো বেছিকৈ পাব গতিকে চিলভাৰ কাৰ্প পোনাটো মেলিব আপোনাৰ মে' মাহত গতিকে এই যিখিনি আপুনি কথা বতৰা ক'লে এই কথা বতৰাখিনি নিশ্চিতভাৱে আমাৰ মীন পালকসকলে এই সময়তে পালন কৰা উচিত আৰু ধৰক তেওঁলোকে পৰৱৰ্তী সময়ত যে খাদ্য প্ৰয়োগ কৰিব তাৰ কাৰণেও তেওঁলোকে এতিয়াৰ পৰাই পৰিকল্পনা কৰিব লাগিব যে কি খাদ্য আনিম কি দিম নহয় জানো এতিয়া মই যিটো কৈ আছো এইটো অৰ্ধগ্ৰহণ পদ্ধতিৰ কথাটো কৈ আছো অৰ্ধগ্ৰহণ পদ্ধতিত সাধাৰণতে আপোনাৰ এই যিটো আমাৰ বজাৰত যিটো ফৰ্টিফাইড মানে পৰিপূৰক খাদ্য যিটো পায় পৰিপূৰক খাদ্য আৰু মানে ধৰক কমাৰ্চিয়েল ফিডত যিখিনি হেৰি আছে সেইটো খাদ্যটো তেওঁলোকে ব্যৱহাৰ নকৰে সাধাৰণতে খলিহৈ আৰু চাউলৰ মলে ব্যৱহাৰ কৰে আৰু সেইটো তেওঁলোকৰ সেইকাৰণে উৎপাদন প্ৰায় 3000 কেজিৰ ভিতৰতে প্ৰতি হেক্টৰ মানে ধৰক বিঘাত 400 কেজি মান উৎপাদন পাব পাৰে এনেধৰণে মানে এই গোটেই পৰিকল্পনাটো আগতে কৰি ল'ব লাগিব নহয় জানো শৰ্মা ডাঙৰীয়া আপুনি যিকেইটা কথা ক'লে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মই ভাবো যে আমাৰ মীন পালকসকলে এই গোটেই কথাখিনি মনত লৈ পেলাই তেওঁলোকে পৰৱৰ্তী সময়লৈ আগবাঢ়িব লাগিব কিন্তু সময় কম মই একেষাৰতে আপোনাক যদি সুধো যে আপুনি আজিৰ তাৰিখত মীন পালকসকলক পৰৱৰ্তী কৰ্মপঞ্জীৰ বাবে সাজু হ'ব কি ক'ব একেষাৰীতে তেওঁলোকে হেৰি চূণ গোবৰ আৰু যিটো আমি ইউৰিয়া আৰু ছুপাৰ ফসফেট ক'লে এইখিনি দিব লাগিব আৰু যিখিনি ধৰক খাদ্য মাছখিনি এৰাৰ পিছত তেওঁলোকক মাহে খাদ্য দিব লাগিব খাদ্যখিনি ড'জ অলপ বেলেগ বেলেগ হয় 500 গ্ৰাম ধৰক দিলে তাত আপোনাৰ খলিহৈ আৰু চাউলৰ মলৰ সংখ্যা সমান অনুপাতে থাকে ঠিক তেনেধৰণে আৰু এই ক্ষেত্ৰত কিবা তেওঁলোকে পৰৱৰ্তী সময়ত ভাবে যে আপোনাৰ লগত ব্যক্তিগতভাৱেও যোগাযোগ কৰিব নিশ্চিতভাৱে তেওঁলোকে যোগাযোগ কৰিব পাৰিব শৰ্মা ডাঙৰীয়া যথেষ্ট ব্যস্ততাৰ মাজতো আপুনি আমাৰ মাজত আহিলে আৰু আপোনাৰ বক্তব্য আৰু প্ৰশ্নোত্তৰলানিয়ে আমাৰ শ্ৰোতা দৰ্শকক নিশ্চিতভাৱে যথেষ্ট উপকৃত কৰিছে কিন্তু আজি শেষ নহয় আৰম্ভণি আপোনাৰ পৰা আমি আৰু বহু কথা শিকিব লাগিব পৰৱৰ্তী সময়ত মীন পালনৰ কৰ্মপঞ্জী আৰম্ভ হোৱাৰ পাছতো যিখিনি কৰণীয় থাকিব সেইখিনিও আমাৰ শ্ৰোতা দৰ্শকৰ বাবে খুব লাগতিয়াল কথা হ'ব গতিকে নিশ্চিতভাৱে আপুনি মুকলি মঞ্চত আমাক আশ্বাস দিব যে আপুনি পৰৱৰ্তী সময়ত আকৌ আমাৰ মাজলৈ আহিব আমি আপোনাক ধন্যবাদ জনাইছো লগতে আমি ধন্যবাদ জনাইছো আমাৰ সমূহ শ্ৰোতা দৰ্শকক যিসকলে আমাৰ লগত ফোন যোগে যোগাযোগ কৰিলে আৰু যিসকলে চেষ্টা কৰিও আমাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিলে তেওঁলোককো আমি ধন্যবাদ জনাইছো সৰ্বশেষত সংশ্লিষ্ট সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আৰু পৰৱৰ্তী কৰ্মপঞ্জীত আমাৰ মীন পালকসকল যাতে উদ্যমৰে জড়িত হৈ দুগুণ উৎসাহেৰে সফল হ'ব পাৰে তাকেই কামনা কৰি আজিলৈ আমি উঠিছো নমস্কাৰ